আসসালামু আলাইকুম, নমস্কাৰ। তো আপোনালোকে সকলোৱে কৈ আছে দাদা ৰিজাল্ট লাগে। তো এয়া হ'ল ৰিজাল্ট। তো এই দাদাই আহিছিল আপোনাৰ ফেব্ৰুৱাৰী 16 তাৰিখত না, অ', ফেব্ৰুৱাৰী 16 তাৰিখত আহিছিল আৰু সেইটো হ'ল আপোনাৰ আজি এপ্ৰিলৰ 27 তাৰিখ। তো অলৰেডি 2 মাহ 11 দিন হৈ গৈছে দাদাৰ ঔষধ লগাও পাৰ হৈ গৈছে তাৰমানে। কিন্তু মই ভাবোঁ যে সেইটো একচুৱেলি কোৰ্চ হয়, 2 মাহ 3 মাহ 4 মাহ কোৰ্চ হয়। তো সেইটো মাহে দুবাৰ ঔষধটো লগোৱা যায়। তো একবাৰহে ঔষধ লগাই আছে, তো একবাৰত কিমানখিনি ৰিজাল্ট পাইছোঁ। তো এয়া আপোনালোকক চাওক, এইটো ফটোখন উঠিছে না ভালকৈ। তো এইটো ফটো মানে যেতিয়া আহিছিল, তো আপোনালোকে এতিয়া চাওক, মানে এইখিনি ঠাইত ইয়াত কিমান মানে খালী হৈ গৈছিল। তো একবাৰত আমি কিমান ৰিজাল্ট পাইছোঁ তো চাওক। তো এইখন ফটো আপোনাৰ যেতিয়া আহিছিল, তো তেতিয়া মই ফটো এখন তুলি ৰাখিছিলোঁ। তো এতিয়া ছেভটো চাব পাৰে, মাত্ৰ 2 মাহ 11 দিনৰ ৰিজাল্ট এইটো। আৰু ঔষধটো একবাৰ লগাই গৈছে। তো সেইটো 15 দিন পিছে পিছে ঔষধটো লগালে, একচুৱেলি মাহে দুবাৰ লগালে সেইটো আজি 4 নম্বৰ বাৰ হ'লাকৈ। কিন্তু সেইটো 4 নম্বৰ বাৰ ঔষধটো লগোৱা হোৱা নাই, মাত্ৰ একবাৰ লগাই গৈছে, কিবা এটা কাৰণত আহিব পৰা নাই। তো দাদাৰ আপোনাৰ ঘৰটো ক'ত আছিল? তেজপুৰ। তেজপুৰ আছিল না। অ', তো আপুনি কিবা মানে একচুৱেলি মই জানো সেইটো যদি টাইম টু টাইম মোক সময়টো দিলে হয়, তেনেহ'লে 100% ৰিজাল্ট আহিলে। তো আপুনি কি ক'ব বিচাৰে একচুৱেলি? না আহিছে এতিয়া চুলি অলপ আহিছে। তো একবাৰ ঔষধ লগাইছিল, তো এবাৰ এতিয়া পাৰিলে দাদা কৈছে যে এতিয়াৰ পৰা মিছ নহয়। মিছ তো নকৰে এতিয়া পৰা আৰু। তো এতিয়া আপুনি পাৰিলে টাইম টু টাইম ডাইৰেক্ট আহি যাব, আহি ঔষধটো লগাই ল'ব। তো অলৰেডি সেইটো আজি ৰিজাল্টটো চালে, আৰু কালিও মই অলৰেডি ষ্টেটাছ দিছিলোঁ হোৱাটছআপত ৰিজাল্ট এটা। তো সেইটো ৰিজাল্ট আজি আপোনালোকে চাব পাৰে, এখন চলি আছিল সেইটো অলৰেডি। কিন্তু সেইটো ভিডিঅ'টো বনাব দিয়া নাই দাদাই, মানে অলপ লাজ পাই সেইটো কাৰণত দিয়া নাই। তো আৰু এখন ফটো আপোনালোকে দেখাইছোঁ। তো ৰিজাল্ট আপোনালোকে কিমান ৰিজাল্ট চাব, তো ৰিজাল্ট আপোনালোকক দেখাই আছোঁ। আপোনালোকে আহিব, মই 100% গেৰাণ্টি দি কামটো কৰিম। যদি কাম নহয়, আপোনালোকে পইচা ৰিটাৰ্ণ লৈ যাব মোৰ পৰা। এয়া চাওক, এইটো এটা ৰিজাল্ট, এখন। তো এনেহেন যদি আপোনালোকে সমস্যাত আছে, ভুগি আছে, তো আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিব। মোৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকিব, আশা কৰোঁ